নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে মানুহজন খালি নাই দেই মানুহজন নাই মানে তেওঁ এতিয়া 4-5 বছৰ মানে হ'ব হ'ল বেলেগ বিয়া পাতিলে ৰেডি একশন গো নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ ইউনিটি ভিডিঅ'লৈ সো গাইজ আজি এনে এটি প্ৰতিভা থকা মহিলা এগৰাকীৰ কণ্ঠ শুনাম যে মইতো শুনি বহুত ভাল লাগিছে আৰু আপোনালোকো যদি ইয়াৰ কণ্ঠ শুনে সো ম্যাক্সিমাম আপোনালোক সকলোৱে পাগলৈ যাব সো ইমান ধুনীয়া সুইট ভইচ ইমান ধুনীয়া কণ্ঠ আৰু ইমান ধুনীয়া গান গায় আৰু ইয়াৰ পৰিয়ালবৰ্গৰ কাহিনী মই জনাম আপোনালোকক সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ আগত চাই লওঁ হৰা পাতে পাতে ফাগুন নামে কহুৱা কোমল ৰদালি বতাহে কানে কানে কলে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰঙলি বতাহে কানে কানে কলে নহবা উদাস অভিমানী হৰা পাতে পাতে ফাগুন নামে মোৰ ঘৰত এতিয়া শাহুমা মই আৰু ল'ৰাটো বাকী এইফালে জেঠাই বৌ ককাই চবেই মানুহজন খালি নাই দেই মানুহজন নাই মানে তেওঁ এতিয়া 4-5 বছৰ মানে হ'ব হ'ল বেলেগ বিয়া পাতিলে তেওঁ এতিয়া মানে মই আৰু মোৰ ল'ৰাটো আৰু শাহুমা আমি তিনিটাই থাকোঁ মোৰ নামটো ৰূপজ্যোতি সোণোৱাল মোৰ এডোখৰ এতিয়া গাঁও মাঘেটা ভিতৰ পৰা তাৰপিছত মানে মিৰিকা মাজুলী আজিৰ ভিডিঅ' ইমানেই আছিল গাইজ আৰু ৰূপজ্যোতি গগৈ তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তোমাৰ যাতে ভৱিষ্যত আৰু আগবাঢ়ি যোৱা গান গোৱা নেৰিবা সদায় গাই থাকিবা খুব ভাল লাগিল গানটো শুনি সো অলপমান দুখ লাগিল আৰু তোমাৰ ঘৰৰ বিষয়ে তোমাৰ হাজবেণ্ডটো বেলেগ এটা বিয়া পাতি ঘৰ সংসাৰ পাতি তোমাক এৰি সেইটো অলপ বেয়া লাগিল আৰু মোৰ ভিউৱাৰ্ছ সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ মোৰ পাৰৰ পৰা সো যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মৰম দিয়ক আশীৰ্বাদ কৰক আৰু ভাল ভাল আপোনালোকৰ ওচৰত গান আনিবৰ কাৰণে ৰূপজ্যোতিৰ কাৰণে সো থেংক ইউ so much